নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 4 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। কোটি কোটি মুছলমানৰ বাবে আহি গৈছে অত্যন্ত এটা ভাল খবৰ। কিয়নো অহা 6 জুনত মুকলি হ'ব ৱাকফ পোৰ্টেলৰ উন্মিত। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। দেশৰ কোটি কোটি মুছলমানৰ বাবে আহি গৈছে অত্যন্ত ডাঙৰ খবৰ। কিয়নো ৱাকফ সম্পত্তি পঞ্জীয়নৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব এটা বিশেষ পোৰ্টেল। এই পোৰ্টেলটোৰ নাম হৈছে উন্মিত। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ পোৰ্টেল খোল খাব 6 জুনত মুকলি হ'ব ৱাকফ পোৰ্টেল উন্মিত। ৱাকফ সম্পত্তি পঞ্জীয়ন কৰাৰ বাবে মুকলি কৰা হ'ব এই বিশেষ পোৰ্টেলটো। ৱাকফ সম্পত্তি পঞ্জীয়ন কৰাৰ বাবে এই পোৰ্টেল মুকলি কৰা হ'ব। এই পোৰ্টেলটোৰ সম্পূৰ্ণ নাম হৈছে ইউনিফাইড ৱাকফ মেনেজমেণ্ট এম্পাৱাৰমেণ্ট এফিচিয়েঞ্চি এণ্ড ডেভেলপমেণ্ট। এই পোৰ্টেলৰ জৰিয়তেই দেশৰ সকলো ৰাজ্যৰ ৱাকফ সম্পত্তিসমূহ পঞ্জীয়ন কৰিব লাগিব। 6 মাহৰ ভিতৰতে এই পোৰ্টেলত পঞ্জীয়ন কৰিব লাগিব ৱাকফ সম্পত্তি। সকলো ৱাকফ সম্পত্তিৰ বিৱৰণ সন্নিৱিষ্ট কৰিব লাগিব এই পোৰ্টেলত। ৱাকফ সংশোধনী আইনক লৈ বৰ্তমানেও বিচাৰাধীন হৈ আছে উচ্চতম ন্যায়ালয়ত। ৱাকফ সংশোধনী বিৰোধী আইনৰ মাজতেই দেশৰ কোটি কোটি মুছলমানৰ বাবে আহি গৈছে এটা ডাঙৰ খবৰ। আজি ৰাতিপুৱাৰ আন এটা বিগ নিউজ হৈছে অহা 11 জুনত সংখ্যালঘু সংগঠনে কঁপাই তুলিব সমগ্ৰ ৰাজ্য। বাংলাদেশীৰ নামত মুছলমানক যি হাৰাশাস্তি কৰা হৈছে সেই হাৰাশাস্তি কেতিয়াও সহ্য কৰা নহ'ব বুলি এইদৰে হুংকাৰ প্ৰদান কৰিছে এইবাৰ সংখ্যালঘু সংগঠনে। কিয়নো 11 জুনত সংখ্যালঘু সংগঠনে কঁপাই তুলিব ৰাজ্য। আমি জনাই আছো সবিশেষ খবৰ। 11 জুনত সংখ্যালঘু সংগঠনে কঁপাই তুলিব ৰাজ্য। বাংলাদেশীৰ নামত মুছলমানক লক্ষ্য কৰি লোৱাটো কোনো পৰ্যায় সহ্য কৰা নহ'ব। ঈদৰ পিছতেই সংখ্যালঘু সংগঠনে প্ৰতিবাদত নামি পৰিব। সমগ্ৰ ৰাজ্য কঁপাই তুলিব সংখ্যালঘু সংগঠনে। আমছুৰ পৰা আৰম্ভ কৰি এবিএমছু, নেমছু, সংখ্যালঘু সংগ্ৰাম পৰিষদ, জমিয়ত উলেমা ই হিন্দৰ আদি মুছলমান সংগঠন একত্ৰিত হৈ কঁপাই তুলিব ঈদৰ পাছতেই সমগ্ৰ ৰাজ্য। 11 জুনত কঁপাই তুলিব এই সংগঠনসমূহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব। এইবাৰ বাংলাদেশীৰ নামত সংখ্যালঘুৰ ওপৰত কোনো ঘটনা হ'ব নোৱাৰিব। আইনগতভাৱে ইয়াৰ বিৰুদ্ধে যুঁজ দিব মুছলমান সংগঠনসমূহে। আৰু অহা 11 জুনত গুৱাহাটীত অনুষ্ঠিত হ'ব বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। চৰকাৰৰ বিৰুদ্ধে বিশাল প্ৰতিবাদ কৰিব সংগঠনসমূহে। পৰৱৰ্তী খবৰটো হৈছে অহা 4 আৰু 5 জুনতে শ্ৰীভূমিত বন্ধ থাকিব সকলো বিদ্যালয়। অৰ্থাৎ আজি আৰু কাইলৈ 2 দিনৰ বাবে শ্ৰীভূমিত বিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে। ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শ্ৰীভূমিত। 2 দিনৰ বাবে সকলো বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিছে জিলা কৰ্তৃপক্ষই। আন এটা খবৰ হৈছে এইবাৰ আজাদ চৌধুৰীৰ পক্ষত ওলাই আহিছে শ শ সংখ্যালঘু। কালি আজাদ চৌধুৰীৰ বাসগৃহত বুলডোজাৰ চলোৱাৰ পাছতেই এইবাৰ আজাদ চৌধুৰীৰ পক্ষত ওলাই আহিছে শ শ সংখ্যালঘু। যোৰহাটত একতা দেখুৱাইছে এইবাৰ সংখ্যালঘুৱে। আমি জনাই আছো ডাঙৰ খবৰ। উজনিৰ যোৰহাটত সংখ্যালঘুৱে দেখুৱাইছে শক্তি। আজাদ চৌধুৰীৰ পক্ষত ওলাই আহিছে শ শ সংখ্যালঘু। কোনো কাৰণতেই আজাদ চৌধুৰীৰ ঘৰ ভাঙিবলৈ নিদিয়াৰ হুংকাৰ। কেৱল সিমানেই নহয়, আজাদ চৌধুৰীৰ ঘৰ ভাঙিব নোৱাৰিব যোৰহাট প্ৰশাসনে। এইদৰে প্ৰতিবাদত নামি পৰিছে হাজাৰ হাজাৰ লোক। আজাদ চৌধুৰীৰ ঘৰ ভঙাক লৈ ফুট বৰ্জনৰ হুংকাৰ এইবাৰ সংখ্যালঘুৰ। উজনিৰ যোৰহাটত সংখ্যালঘুৱে দেখুৱাইছে শক্তি। পৰৱৰ্তী খবৰটো হৈছে হাজাৰ হাজাৰ পৰিয়াল এবাৰ গৃহহীন হৈ পৰিছে। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈকে বানৰ কবলত পৰিছে। শ শ বাসগৃহ বানৰ কবলত পৰিছে। এবুকু পৰ্যন্ত পানী পৰিলক্ষিত হৈছে।
হাজাৰ লোক হাজাৰ পৰিয়াল এইবাৰ গৃহহীন হৈ পৰিছে এবুকু পানীত 20খন গাঁও এতিয়া পানীৰ কবলত পৰিছে এবাৰ বৰাকতেই হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে এটা বিশেষ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ভয়ংকৰ বানত এই পৰ্যন্ত গৃহহীন হৈ পৰিছে পৰিয়াল চকুৰ প্ৰচাৰতেই নিশ্চিহ্ন হৈ পৰিছে হাজাৰ বাসগৃহ এবাৰ মাথাউৰি ভাঙি এবুকু পানীৰ তলত 20খনকৈ গাঁও এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো 20টাকৈ শিবিৰতেই শিশু মহিলাসহ এবাৰ বানাক্ৰান্তত হাহাকাৰ কৰিবলগীয়া হৈছে বৰাক নৈৰ কাল ৰূপে ছিঙিছে এটাৰ পাছত আন এটা মথাউৰি ভাঙি বৰাক নৈয়ে খলাইছে এবাৰ গতিপথ মূল্যবান খা সম্পত্তিৰ পৰা আৰম্ভ কৰি পশুধন হেৰুৱাই এবাৰ চকুৰে বাট নেদেখা হৈ পৰিছে সাধাৰণ লোক বান বিধ্বস্ত অঞ্চলত উদ্ধাৰ অভিযান চলোৱা আৰম্ভ কৰিছে SDRF টিমে SDRF বাহিনীয়ে এতিয়া 6টাকৈ SDRF বাহিনীয়ে এবাৰ বান বিধ্বস্ত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বাৰিষাৰ বানত এবাৰ কাছাৰত বৰাক নদীয়ে কাল ৰূপ ধাৰণ কৰিছে হাজাৰ লোক এতিয়া বানৰ কবলত পৰিছে আন এটা খবৰ হৈছে যোৰহাটত সংখ্যালঘুক উচ্ছেদ কৰাক লৈ এতিয়া গৰজি উঠিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কৈছে যে কোনো মুছলমানকে ভাল নাপায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু সেইবাবেই যোৰহাটত সংখ্যালঘুক উচ্ছেদ কৰিছে আমি জনাই আছো সবিশেষ খবৰ কিয়নো ভাৰতীয় নাগৰিক হোৱাৰ পিছতো কাৰোবাৰ কথা শুনি উচ্ছেদ চলিল যোৰহাটত মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে ব্ৰাঞ্চৰ তৰফৰ পৰা এই অভিযোগ উত্থাপন হৈছে আজাদ চৌধুৰী মুছলমান হোৱাৰ কাৰণে উচ্ছেদ চলাইছে চৰকাৰে অভিযোগ উত্থাপন কৰিছে এবাৰ আমচুৱে যুগ ধৰি বসবাস কৰি অহা সংখ্যালঘুক আক্ৰমণ কৰিছে চৰকাৰে মুছলমানক কেৱল অন্যায় কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ মুছলমান বিৰোধী ষড়যন্ত্ৰৰ বিৰুদ্ধে এইবাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হ'ব অন্যায় বহুত হ'ল মুছলমানৰ ওপৰত এতিয়া সময়ৰ সন্মুখৰ পৰা আগবাঢ়ি যোৱা আজাদ চৌধুৰীৰ লগত যি অন্যায় হ'ল তাৰ প্ৰত্যুত্তৰ দিয়া হ'ব যোৰহাট প্ৰশাসনে কাৰোবাৰ ওচৰত আঁঠু লৈ আজাদ চৌধুৰীক টাৰ্গেট কৰিছে ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো যোৰহাটত আজাদ চৌধুৰী বাসগৃহত চলা উচ্ছেদৰ পাছতেই চৰকাৰৰ বিৰুদ্ধে দৰে গৰজি উঠিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ ভাৰতীয় নাগৰিক হোৱাৰ পাছতো কাৰোবাৰ কথা শুনি উচ্ছেদ চলিছে যোৰহাটত এই অভিযোগ উত্থাপন কৰিছে আমচুৱে আন এক ডাঙৰ খবৰ হৈছে চৰকাৰৰ ব্যৰ্থতাৰ বাবে দৰিদ্ৰক শোষণ কৰি আহিছে ব্যক্তিগত চিকিৎসালয়ে এবাৰ দেশৰ দুখীয়া দৰিদ্ৰক সুলভ মূল্যত ঔষধ যোগানত ব্যৰ্থ হৈছে চৰকাৰৰ ব্যৰ্থতাৰ বাবে ব্যক্তিগত হস্পিটেলত অত্যাধিক দামত ঔষধ ক্ৰয় কৰিব লাগে ৰোগীয়ে ব্যক্তিগত হস্পিটেলত ৰোগীক অধিক দামত ঔষধ ক্ৰয়ৰ বাবে বাধ্য কৰোৱা হৈছে ব্যক্তিগত হস্পিটেলত নাকি লগোৱাত ব্যৰ্থ হৈছে চৰকাৰ ৰোগীৰ অনিচ্ছাৰ পাছতো ব্যক্তিগত হস্পিটেলত ফাৰ্মাচীত ঔষধ কিনিব লগা হয় আৰু চৰকাৰৰ কাৰণেই ৰোগীক হাৰাশাস্তি কৰিবলৈ সুবিধা পাইছে ব্যক্তিগত হস্পিটেলক নাকি লগোৱাৰ ব্যৱস্থা কৰক চৰকাৰে ব্যক্তিগত হস্পিটেলৰ শোষণক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা কোৱা হৈছে দুখীয়া দৰিদ্ৰক লুণ্ঠন চলাবলৈ সুবিধা নিদিব চৰকাৰে সুলভ মূল্যত সাধাৰণ ৰাইজে দৰৱ পোৱাটো নিশ্চিত কৰক চৰকাৰে দেশৰ দুখীয়া দৰিদ্ৰক সুলভ মূল্যত ঔষধ যোগানত ব্যৰ্থ হৈছে চৰকাৰ আনটা খবৰ হৈছে ৰাজ্যত পুনৰ ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে 8:26 বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে ৰাজ্যত ভয়ংকৰ ভূমিকম্প আপোনাৰ অঞ্চলতো কালি নিশা 8:26 ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে নে নাই কি আমাৰ কমেন্টত আপুনি জনাবলৈ নাপাহৰিব আন এটা ডাঙৰ খবৰ হৈছে ৰাছিয়াই আক্ৰমণ বন্ধ নকৰিলে চলি থাকিব ড্ৰোন আক্ৰমণ এবাৰ শান্তি বৈঠকৰ পাছতে এবাৰ কঠোৰ সক্ৰিয়নি এবাৰ জেলেনস্কিৰ
ইউক্ৰেইনে ৰাছিয়াৰ ভিতৰলৈ ড্ৰোন প্ৰেৰণ কৰি সেই দেশৰ 5টা বিমান ঘাটিত নিয়োজিত 41খন বোমাৰু বিমান ধ্বংস কৰিছে। ইউক্ৰেইনৰ এই আকস্মিক আক্ৰমণে 3.5 বছৰীয়া যুদ্ধৰ গতিপথ সলনি কৰিব নেকি সেই সন্দৰ্ভত ইতিমধ্যে আলোচনা আৰম্ভ কৰা হৈছে। এই পৰিস্থিতিৰ মাজতে সোমবাৰে সংবাদ মাধ্যমৰ সন্মুখত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে সকীয়াই দিয়ে যে ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ কৰা বন্ধ নকৰিলে তেওঁলোকে ড্ৰোন আক্ৰমণ অব্যাহত ৰাখিব। আমেৰিকাৰ মধ্যস্থতাত সোমবাৰে তুৰস্কত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আলোচনা অনুষ্ঠিত হৈছে। যদিও বৈঠকত বন্দী আৰু মৃত জোৱানৰ মৃতদেহ বিনিময় সন্দৰ্ভত একমতত উপনীত হয়, তথাপিও যুদ্ধবিৰতিৰ ক্ষেত্ৰতো দুয়োপক্ষই দৃঢ় সিদ্ধান্তত উপনীত হ'ব পৰা নাই। এই সংঘাত বন্ধ কৰিবলৈ ইউক্ৰেইনে বৈঠকৰ পূৰ্বেই কেইবাটাও চৰ্ত দাখিল কৰিছিল। ৰাছিয়াই অৱশ্যে বৈঠকৰ সময়তে নিজৰ চৰ্তসমূহ দাঙি ধৰিছে। ইউক্ৰেইনৰ প্ৰতিনিধিয়ে কয় যে তেওঁলোকে চৰ্তসমূহ পৰ্যালোচনা কৰি এসপ্তাহৰ ভিতৰত সিদ্ধান্ত ল'ব। দুয়োখন দেশৰ প্ৰতিনিধিৰ মাজত হোৱা বৈঠকৰ অন্তত ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থাই মস্কোৱে দাখিল কৰা চৰ্তসমূহ ফাদিল কৰিছে। ইয়াৰ ভিতৰত আছিল ইউক্ৰেইনত ৰাছিয়ান সেনাই দখল কৰা অঞ্চলসমূহ মস্কোত গতাই দিয়া আৰু ৰাছিয়ান ভাষাক ইউক্ৰেইনৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া। স্বাভাৱিকতেই ইউক্ৰেইনে এই দাবীসমূহ নাকচ কৰিছে।